আমি পূৰ্বৰ পৰাই কৈছো যে এনপিএছ যেটো ব্যৱস্থাপনা এই ব্যৱস্থাপনাই দেশৰ শিক্ষক কৰ্মচাৰীৰ উপকাৰ সাধন কৰিব নোৱাৰে আৰু এই কথাটো আমি দেশৰ শিক্ষক কৰ্মচাৰী সকলে সিয়ৰতে অবহেখত কেন্দ্ৰ চৰকাৰেও মানি ললে যে এনপিএছ ব্যৱস্থাটোত কৰবাত অলপমান কিবা গণ্ডগোল আছে যাৰ কাৰণে এনপিএছ টো গুছাই তেওঁলোকে ইউপিএছ কৰিলে এতিয়া আমি সমস্ত ব্যৱস্থাপনাটোত দেখিছো যে ইউপিএছ ব্যৱস্থাটো এনপিএছতকৈ আৰু ভয়াবহ আৰু সেইভাবে দেশত যেতিয়া চৰকাৰসমূহে অসমতো চৰকাৰে যেতিয়া কলে যে যিসকলে এনপিএছ লব খোজে এনপিএছত থাকক যিসকলে ইউপিএছত যাব খোজে ইউপিএছত যাওক তেতিয়া ইউপিএছত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম এই কাৰণেই কম যে এনপিএছ ব্যৱস্থাটোতকৈ ইউপিএছ ব্যৱস্থাটো ভাল নহয় বা লাভজনক নহয় এটা সেই কাৰণে এনপিএছত মানুহবিলাক থকা কাৰণেই যদি মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে মানুহসকলে এনপিএছ বিচাৰিছে তেনেহলে তেওঁ আসলতে আমাৰ মৰ্মবেদনা বুজিব পৰা নাই আসলতে মানুহসকলে এনপিএছ ব্যৱস্থাৰ মাজত এই কাৰণেই আছে যে ইউপিএছ ব্যৱস্থাটো এনপিএছতকৈ বেয়া আৰু সেই কাৰণে তেওঁলোক বৰ্তমান এনপিএছত আছে কিন্তু তেওঁলোকে এনপিএছ বিচৰা নাই তেওঁলোকে ওপিএছ বিচাৰি আছে সাৰ্ভে এটা হোক অসম চৰকাৰে এটা সাৰ্ভে কৰাৰ কাৰণে এটা পোৰ্টেল এটা খুলি দিওক আমি সকলোৱে ভোটিং কৰিম এনপিএছ লাগে নে ইউপিএছ লাগে হৈ যাব নে ওপিএছ লাগে এই গোটেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ যাব কোনো শিক্ষক কৰ্মচাৰীয়ে এনপিএছ ব্যৱস্থা বিচৰা নাই কিন্তু এতিয়া এনপিএছ আৰু ইউপিএছৰ মাজত তুলনামূলকভাৱে ইউপিএছ টো আৰু বেছি ভয়াবহ কাৰণে মানুহসকল এনপিএছত আছে আৰু সেইটোকেই হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে যেহেতু এনপিএছৰ পৰা আমি ইউপিএছ কৰিলো ইউপিএছ লৈকে যেহেতু যোৱা নাই গতিকে মানুহসকলে এনপিএছ বিচাৰিছে আসলতে এনপিএছ বিচৰা নাই বিচাৰিছে ওপিএছ কিন্তু উপায়ন্তৰ হৈ এতিয়া এনপিএছৰ মাজতে আবদ্ধ হৈ আছে আৰু এই কথাটো সকলোৱে বুজাটো উচিত যদি এনপিএছ ব্যৱস্থাটো একেবাৰে সৰ্বোত্তম ব্যৱস্থাই হয় তেলে কেন্দ্ৰীয় চৰকাৰে হেতু হলনি কৰি ইউপিএছ কিয় কৰিব নিশ্চিতভাৱে কিবা গণ্ডগোল আছিল কাৰণে তো ইউপিএছ কৰিবলৈ লগা হৈছে আৰু যদি এনপিএছ ব্যৱস্থাটো সঁচাকে ভাল তেনেহলে মন্ত্ৰী বিধায়কসকলে কিয় নলয় তেওঁলোকে ওপিএছ কিয় লৈ থাকে তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ওপিএছ ব্যৱস্থাৰ জৰিয়তে পেনশন ল'ব যদি ভাল এনপিএছ লৈকে